নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপন নিউজৰ অন্য এটা ভিডিঅ' লৈ স্বাগতম জনাইছো। অসম চৰকাৰৰ ফালৰ পৰা আপোনালোক সকলোৰে বাবে প্ৰায় 7টাকৈ ভাল খবৰ ঘোষণা কৰিছে। প্ৰায় 7টাকৈ ভাল খবৰ ঘোষণা কৰিছে অসমৰ প্ৰত্যেকজন ব্যক্তিৰ কাৰণে। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আপোনালোকৰ কাৰণে ঘোষণা কৰা সেই 7টা ভাল খবৰনো কি মই আজি আপোনালোকক এই ভিডিঅ'টো তাকেই জনাম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰীপাঞ্জি গগৈ, আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আজিৰ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে লাইক এটা কৰিবলৈ নাপাহৰিব আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনে ধৰণৰ খবৰবিলাক দিতেও পাই থাকিবৰ কাৰণে। আৰু বেলেগ ধৰণৰ খবৰবিলাক দিলেও আপোনালোকে চাব, মানে মানুহবিলাকে কি হৈছে সদায় একে ষ্টাইলৰ খবৰ দিলেহে চায়। তো একে ষ্টাইলৰ খবৰ কি হয় চাই থাকি দি থাকিবলৈ বৰিং লাগে। তো কেতিয়াবা মাজে মাজে অকণমান বেলেগ ষ্টাইলৰ খবৰবিলাকো দিবলৈ ট্ৰাই কৰোঁ, অকণমান ইনফৰ্মেটিভ। তো সেইবিলাকো আপোনালোকে চাব, সেইবিলাক বনাওঁতে বেছি কষ্ট হয় এনেকুৱা ধৰণৰ ভিডিঅ'বিলাকতকৈ। গতিকে সেইবিলাক ভিডিঅ'টো আপোনালোকে অকণমান সঁহাৰি দিব বাৰু। যি কি নহওক, আগবাঢ়িছোঁ খবৰটোৰ ফালে, আগবাঢ়িছোঁ প্ৰথমটো ভাল খবৰৰ ফালে। প্ৰথম ভাল খবৰটো ওলাইছে যে অসম চৰকাৰৰ ফালৰ পৰা এতিয়া আপোন ঘৰৰ লাভালাভৰ সম্প্ৰসাৰণ কৰিব বুলি জনাইছে। প্ৰায় 1% সুতৰ ৰেহাই প্ৰদান কৰিব আৰু এই বৰ্ষত প্ৰায় 37,277 জন হিতাধিকাৰীলৈ 30 লাখ টকাৰ বৰ্ধিত ঋণ সীমাৰ লাভালাভৰ সাম্প্ৰতিক কৰাৰ প্ৰস্তাৱ অনুমোদন জনাইছে। মানে আপোন ঘৰৰ আঁচনিৰ অধীনত আপুনি যদি চৰকাৰী ঘৰৰ বাবে বা আপুনি যদি ঘৰৰ বাবে ঋণ ল'বলৈ যায়, তেনেহ'লে আপোনালোকক 1% সুতত ৰেহাই প্ৰদান কৰিব, মানে ছাবচিডি প্ৰদান কৰিব। তাৰ পাছতো হৈ গৈছে গ্ৰাম্য পথ শক্তিশালীকৰণ। প্ৰায় অসমৰ 19খন জিলাৰ চাহ বাগিচাৰ অঞ্চলৰ প্ৰায় 219টা গ্ৰাম্য পথ উন্নয়ন কৰাৰ বাবে প্ৰায় 234 কোটি টকাৰ অনুমোদন কৰিছে। আমাৰ অসমৰ যিমানবিলাক নেকি চাহ বাগানৰ মাজেৰে যোৱা ৰাস্তা আছে বা চাহ বাগান এৰিয়াৰ যিমানবিলাক ৰাস্তা আছে সেইবিলাক উন্নত কৰিব আৰু 19খন ডিষ্ট্ৰিক্টৰ চাহ বাগানৰ ৰাস্তা উন্নত কৰিব, প্ৰায় 219টা ৰাস্তা, আৰু য'ত 234 কোটি টকা ব্যয় কৰিব বুলি জনাইছে। তাৰ পাছতে হৈ গ'ল অসমত যিসকলে নতুনকৈ ষ্টাৰ্টআপ আৰম্ভ কৰিব বিচাৰে, নতুনকৈ কিবা বিজনেছ আৰম্ভ কৰিব বিচাৰে, তেওঁলোকৰ কাৰণে এটা ভাল খবৰ ওলাইছে। অসমত ষ্টাৰ্টআপৰ বিকাশত তদাৰক আৰু নীতি প্ৰদান কৰিব। পুঁজি আৰু পৰামৰ্শমূলক সমৰ্থন প্ৰদানৰ হেতু ডিপাৰ্টমেণ্ট অৱ ইনোভেশ্যন, ইণ্ডাকশ্যন এণ্ড ষ্টাৰ্টআপ নামৰ নতুন প্ৰশাসনিক বিভাগ সৃষ্টিৰ অনুমোদন। মানে আপোনালোকে যাতে নতুন এটা ষ্টাৰ্টআপ যদি আৰম্ভ কৰিবলৈ যায়, তেনেহ'লে আপোনালোকে তাৰ বাবে যদি কিবা পইচাৰ প্ৰয়োজন হৈছে, তাৰ বাবে যদি আপোনালোকক কিবা ছাপ'জ বিভিন্ন পৰামৰ্শৰ প্ৰয়োজন হৈছে, তো এই ডিপাৰ্টমেণ্টটোত আপোনালোকে যোগাযোগ কৰিব পাৰে সকলোবিলাক সমস্যা সমাধানৰ বাবে। তাৰ পাছৰ ভাল খবৰটো ওলাইছে আকৌ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ ৰূপায়ণ। ক্ষুদ্ৰ ঔদ্যোগিক উৎসাহ যোগোৱাৰ বাবে যিবিলাক আত্মসহায়ক গোটত মহিলা আছে, তেওঁলোকক যি নেকি 10,000 টকাকৈ দিয়াৰ কথা উল্লেখ কৰিছিলে, সেই 10,000 টকাটো দিয়াৰ বাবে এতিয়া যি নেকি পুঁজিৰ প্ৰয়োজন হয়, সেই পুঁজি অনুমোদন জনাইছে বুলি জনাইছে। মানে খুব শীঘ্ৰেই আপোনালোকে সেই পইচা লাভ কৰিব, মানে বিহুৰ পাছত চাগে আপোনালোকে সেই 10,000 টকাটো লাভ কৰিব পাৰে। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো ভাল খবৰৰ বাবে। বিকশিত অসমৰ বাবে নতুন নীতি আহিব বুলি জনাইছে। ঔদ্যোগিক আৰু বিনিয়োগ অনুকূলৰ ৰাজ্য হিচাপে অসমৰ সৰ্বাংগীন বিকাশ নিশ্চিত কৰাৰ বাবে নিম্নলিখিত নীতিসমূহ অনুমোদন। আছাম ষ্টাৰ্টআপ এণ্ড ইনোভেশ্যন পলিচি 2025 আনিব। আছাম এৰস্পেচ এণ্ড ডিফেন্স মেনুফেকচাৰিং পলিচি 2025 আনিব। আছাম একশ্যন প্লেন এণ্ড 1 পলিচি আনিব বুলি জনাইছে। মানে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে, হয়তো আপোনালোকে জানে, কিছুদিনৰ আগত ঘোষণা কৰিছিলে কেইবাটাও ভাল খবৰ। তাৰে ভিতৰত হৈ গ'ল যে আমাৰ অসমতে এতিয়া কি হ'ব হেনো, আপোনাৰ হেলিকপ্টাৰ নিৰ্মাণ হ'ব। তো তাৰ বাবে এখন নতুন পলিচি আনিব। তাৰপিছত যিসকল ষ্টাৰ্টআপে পইচা, ধৰি লওক কিবা এটা বিজনেছৰ বাবে পইচা বিচাৰে ষ্টাৰ্টআপবিলাকে, তেওঁলোকৰ বাবে নতুনকৈ পলিচি আনিব। মানে ক'বলৈ গ'লে এক প্ৰকাৰে অসমৰ নতুন প্ৰজন্মক সহায়ৰ হাত আগবঢ়াবৰ বাবে এই 3খন পলিচি আনিছে অসম চৰকাৰে। তাৰ পাছতে হৈ গ'ল মিছন বসুন্ধৰা আঁচনিৰ সময়সীমা বৃদ্ধি। তো মিছন বসুন্ধৰা আঁচনিৰ সময়সীমা আছিলে আপোনাৰ 31 জানুৱাৰীলৈকে, কিন্তু এতিয়া মিছন বসুন্ধৰা আঁচনিৰ সময়সীমা বৃদ্ধি কৰি দিছে 15
ফেব্ৰুৱাৰীলৈকে আপোনালোকে মিছন বসুন্ধৰা আঁচনিৰ অধীনত কাম কাজ কৰিব পাৰিব। তাৰ পাছৰ একেবাৰে শেষৰটো ভাল খবৰ হৈছে 3 প্ৰজন্মৰ স্থায়ী বাসিন্দা নীতিৰ পৰা ৰেহাই। খিলঞ্জীয়া ঐতিহ্যক সন্মান জনোৱাৰ হেতু মিছন বসুন্ধৰা আঁচনি 3.0ৰ অধীনত সেৱা সম্প্ৰসাৰণৰে কোচ ৰাজবংশী, মৰাণ, মটক, চুতীয়া আৰু আহোম জনগোষ্ঠীক আবেদনক 3 প্ৰজন্মৰ স্থায়ী বাসিন্দাৰ নীতিৰ পৰা ৰেহাই অনুমোদন জনাইছে। আমাৰ অসমৰ যিসকল খিলঞ্জীয়া আছে, খিলঞ্জীয়াসকলক কি হৈছে এতিয়া মাটিৰ ম্যাদী পট্টা প্ৰদান কৰিব অসম চৰকাৰে। কিন্তু তাৰ বাবে এটা চৰ্ত দি দিছে কি আপোনালোকে 3 প্ৰজন্মৰ আপোনালোকৰ 3 পূৰ্বপুৰুষ যাতে এই অসমতে আছিলে তাৰ আপোনালোকে প্ৰমাণপত্ৰ দিব লাগিব। কিন্তু আমাৰ অসমৰ আহোম হৈ গ'ল মটক, মৰাণ হৈ গ'ল কোচ ৰাজবংশী লোকসকল হৈ গ'ল, চুতীয়াসকল হৈ গ'ল। তো তেওঁলোকক এই নীতিৰ পৰা বাহিৰত কৰিছে। মানে তেওঁলোকে 3টা প্ৰজন্মৰ প্ৰমাণ দিয়াৰ প্ৰয়োজন নাই। তো তেওঁলোকৰ টাইটেলটোত যদি গগৈ বুলি থাকে, তেওঁলোক যদি আহোম মানুহ হয় তো তেওঁলোকক মানে খিলঞ্জীয়া বুলি ভাবিয়ে দি দিয়া হ'ব। আৰু এনেও খিলঞ্জীয়া গতিকে তেওঁলোকক দিয়া হ'ব বুলি জনাইছে। তো বন্ধু বান্ধৱীসকল এই 7টা নতুন ভাল খবৰ আপোনালোকৰ বাবে ঘোষণা কৰিছে। খবৰকেইটা জানি কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব। যদি ভাল লাগিলে লাইক এটা কৰিব, চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব। পুনৰ এটা ভিডিঅ' লগ পোৱাৰ সাজিলে বিদায় মাগিছোঁ। ধন্যবাদ। জয় অসম।